21-22 মাৰ্চত অনুষ্ঠিত হ'ব। তাৰ কাৰণে আজি আমি এই তিৱা সাহিত্য ক্ষেত্ৰখনৰ নাম দিয়া হৈছে তিৱা মাথলে টকৰা তিৱা সাহিত্য সভাৰ বৰদলৈ ত্ৰয়োদশ চন্দ্ৰ বৰদলৈ নামেৰে সাধাৰণ অধিৱেশন তিৱা মাথলে টকৰাৰ 13 সংখ্যক কেন্দ্ৰীয় সাধাৰণ অধিৱেশন মৰিগাঁও জিলাৰ ফৌজদাৰীত অনুষ্ঠিত কৰা হৈছে আৰু সেই উপলক্ষে আজি 22 ডিচেম্বৰত লাইখুটা স্থাপন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু এই কাৰ্যসূচী আমাৰ সন্মানীয় সভাপতি উপসভাপতি প্ৰমুখে সন্মানীয় বিষয়ববী প্ৰাক্তন সভাপতিসকল উপস্থিত আছে। তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য চন্দ্ৰ কুমাৰ ডাঙৰীয়া আৰু অভ্যৰ্থনা সমিতিৰ সন্মানীয় সভাপতি তথা আমাৰ মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়া প্ৰমুখে অন্যান্য সন্মানীয়সকল আজি ইয়াত উপস্থিত হৈছে। বিভিন্ন শাখা সমিতি জিলা সমিতি আৰু আমাৰ মেঘালয়তো আমাৰ শাখা আছে। সেই মেঘালয়ৰ প্ৰতিনিধিসকলো ধেমাজিৰ সুদূৰ ধেমাজিৰ প্ৰতিনিধি বিভিন্ন জিলাৰ প্ৰতিনিধিসকল ইয়াত উপস্থিত হৈছে। ৰাইজৰ সমাগম আমি অতি সন্তোষজনক দেখিছোঁ আৰু আমাৰ এই ব্যয়বহুল বৰ্ণাঢ্য কাৰ্যসূচী সম্পাদন কৰিবৰ কাৰণে সকলো ৰাইজৰ সহায় সহযোগ লাগিব। আপোনালোকৰ সহায় সহযোগ লাগিব। আপোনালোকৰ দ্বাৰা আপোনালোকে যে এই আমাৰ অনুষ্ঠানটোৰ বিষয়ে প্ৰচাৰৰ কাৰণে ব্যৱস্থা কৰিছে সেইকাৰণে আপোনালোকক আমি ধন্যবাদ জনাইছোঁ আৰু সকলো ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ আৰু আগন্তুক এই অধিৱেশনলৈ আটাইকে আমি আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছোঁ। আশা কৰোঁ আপোনালোকে সহায় সহযোগ কৰি অংশগ্ৰহণ কৰি আমাৰ অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিব। ধন্যবাদ। PS 24 Live Assam.